নৱম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ যি চেপ্টাৰ 1 ৰিয়েল নাম্বাৰছ তাৰ যি এক্সাৰসাইজ 1.1 আৰু 1.2 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা যেটো আমাৰ থিওৰেম 1.1 তাক আমি কি বুলি কওঁ চোৱা যে ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক। তাৰ মতে কি হয় চোৱা যে এভৰি কম্পোজিট নাম্বাৰ ক্যান বি এক্সপ্ৰেছ factorized as a product of primes and this factorization is unique apart from the order in which the prime factors occur। এতিয়া চোৱা যদি আমি এটা নাম্বাৰ লওঁ সাপোজ 6 এই 6 টোক আমি কেনেকৈ ফেক্টৰাইজ কৰিব পাৰো চোৱা যে 2 * 3 অৰ্থাৎ এই 2 আৰু 3 হৈছে আমাৰ কি নাম্বাৰ চোৱা প্ৰাইম নাম্বাৰ। নেক্সট চোৱা যদি আমাক HCF উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি পাম চোৱা যে প্ৰডাক্ট অফ দা স্মলেষ্ট পাৱাৰ অফ ইচ কমন prime factor in the number। next চোৱা যদি আমাক LCM উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম চোৱা যে product of the greatest power of each prime factor involved in the numbers। next চোৱা যেটো আমি HCF আৰু LCM পাম তাৰ লগত এটা আমি ৰিলেচন পাম চোৱা যদি HCF আৰু LCM হয় তেতিয়াহ'লে আমি কি পাম যি দুটা নাম্বাৰ হ'ব সেই নাম্বাৰ দুটাৰ প্ৰডাক্ট কি হয় চোৱা ইকুৱেল হ'ব। এতিয়া চোৱা যেটো আমাৰ এক্সাৰসাইজ 1.1 তাত দিয়া আছে যে এক নম্বৰ কোৱেশ্চনটো যে এক্সপ্ৰেছ ইচ নাম্বাৰ এজ এ প্ৰডাক্ট অফ ইটস প্ৰাইম ফেক্টৰ। এক নম্বৰত চোৱা আমাক দিয়া আছে 140। এটো চোৱা আমি কিনেদৰে কৰিম কিমান দিয়া আছে আমাক চোৱা যে 140 আমি ফাৰ্ষ্টতে কিমান দি কৈছাম চোৱা 2 দি পেলাই যে 2 7 যা কিমান হ'ব চোৱা 14 আৰু 0 ঠিক সেইদৰে যদি আমি 2 এ কৰো 2 3 যা 6 আৰু 2 5 যা কিমান আহিব চোৱা 10 ঠিক সেইদৰে 3 এ না যাব 5 এ যদি আমি কৈ চাও কিমান পাম চোৱা যে 5 7 যা 35 এটাকে 100 যেটো 40 তাক আমি যদি প্ৰাইম ফেক্টৰাইজ কৰো কেনেদৰে লিখিব পাৰো চোৱা যে 2 * 5 * 7 বা আমি ইয়াক কেনেকৈ লিখিব পাৰো চোৱা যে 2 to the power 2 * 5 * 7 ঠিক সেইদৰে নেক্সট টো দিছে আমাক চোৱা যে 156 টো চোৱা আমি কেনেকৈ কৰিম যেটো 2 নম্বৰ আছে যে 156 যে 156 ক আমি যদি 2 দি পেলাই ডিভাইড কৰি চাও কিমান পাম চোৱা যে 2 7 যা 14 আৰু 2 8 যা 16 ঠিক সেইদৰে 2 এ যদি আমি ডিভাইড কৰো কিমান যাব চোৱা যে 2 3 যা 6 2 9 যা 18 3 এ কৰিলে কিমান পাম চোৱা যে 3 13 যা হৈছে 39 গতিকে আমি 156 টোক যদি প্ৰাইম ফেক্টৰাইজেচন কৰো কিমানকৈ লিখিব পাৰো চোৱা যে 2 * 2 * 3 * 13 গতিকে 2 স্কয়াৰ * 3 কিমান আহিব চোৱা 13। নেক্সট চোৱা আমাক দিয়া আছে 3 নম্বৰটো 3825 ক যদি আমি ফেক্টৰাইজ কৰো কিমান হ'ব চোৱা 3825 ইয়াক যদি আমি 3 এ ডিভাইড কৰো কিমান যাব চোৱা যে 3 12 যা 36 2 আহিলে 3 7 যা 21 আৰু 3 5 যা 15 নেক্সট চোৱা আকৌ যদি 3 এ কৰো 3 4 যা 12 3 2 যা 6 আৰু 3 5 যা 15 আকৌ চোৱা আমি যদি 5 এ কৰো 5 8 যা 40 5 5 যা 25 5 এ কৰিলে 5 1 যা 5 5 7 যা 35 গতিকে 3825 টোক আমি কেনেকৈ লিখিব পাৰো চোৱা যে 3 * 3 * 5 * 5 into 17 গতিকে আমি কিমান লিখিম চোৱা 3 স্কয়াৰ * 5 স্কয়াৰ কিমান আহিব চোৱা 17। নেক্সট চোৱা 5005 টো তোমালোকে কৰি চাবা 5 নম্বৰত চোৱা দিয়া আছে আমাক 7429 5 নম্বৰত চোৱা আমাক দিয়া আছে যে 7429 গতিকে 7429 ক যদি আমি ফেক্টৰাইজ কৰো
17 ইয়াক যাব চোৱা 17 যদি আমি ডিভাইড কৰোঁ কিমান পাম চোৱা যে 437 নেক্সট কিমানে দি পেলাই আমি ডিভাইড কৰি চাম চোৱা 19 ইয়াক ডিভাইড কৰিলে কিমান যাব চোৱা 23 গতিকে 7429 টো আমি কেনেকৈ লিখিব পাৰিম চোৱা যে 17 ইনটু 19 ইনটু 23 নেক্সট ওয়ার্ড 2 নম্বরত আমাক দিয়া আছে যে find the LCM and HCF of the following pairs of integers and verify that LCM into HCF equal product of the two numbers. এক নম্বরত দিয়া আছে সোয়া আমাক 26 আৰু 91 এতিয়া সোয়া যদি আমি 26 ক ফ্যাক্টৰাইজ কৰো কিমান পাম সোয়া যে 2 এ কৰিলে 2 1 যা 2 2 3 যা 6 সিমিলাৰলি যদি আমি 91 টো কৰো 7 এদি কৰিলে 7 13 যা হ'ব আমাৰ 91 গতিকে আমি সোয়া 26 টো কেনেকৈ লিখিব পাৰো 2 ইনটু 13 আৰু 91 টো আমি কেনেকৈ লিখিব পাৰিম সোয়া যে 7 ইনটু 13 এতিয়া সোয়া আমি ইয়াৰ পৰা HCF কিমান হ'ব সোয়া যেটো কমন নাম্বাৰ থাকে 13 আৰু LCM কিমান হ'ব সোয়া 2 ইনটু 13 ইনটু 7 গতিকে 2 13 যা হৈ গ'ল 26 ইনটু যদি আমি 7 কৰো কিমান পাম সোয়া যে 7 6 যা 42 carry 4 7 2 যা 14 14 plus 4 হলে কিমান আহিব সোয়া 18 গটিকে 182 নেক্সট ওয়া আমাক ভেৰিফাই কৰিব দিছিলে যে LCM into HCF equal কি হ'ব সোয়া যে product of the two numbers নেক্সট আমি কি কৰিম সোয়া যে now LCM into HCF কিমান আহিব সোয়া আমি HCF পাইছো 13 আৰু LCM পাইছিলো 182 গটিকে 182 ইনটু আমি কিমান কৰিম সোয়া 13 গটিকে সোয়া 182 আৰু যদি আমি 13 মাল্টিপ্লাই কৰো কিমান পাম সোয়া যে 3 2 যা কিমান হ'ব আমাৰ সোয়া 6 3 18 যা 54 তেনেকে 1 এদি কৰিলে কিমান পাম সোয়া আমি 182 গটিকে 6 6 5 plus 8 13 3 carry 1 1 plus 1 2 গটিকে 182 আৰু যদি আমি 13 মাল্টিপ্লাই কৰো কিমান পাইছো সোয়া 2366 নেক্সট আমাক কি কৰিব দিছে সোয়া product of the two numbers আমি কি কৰিম যে product of the two numbers আমাৰ নাম্বাৰ দুটা কিমান কিমান আছিল সোয়া 26 আৰু 91 গটিকে 26 into 91 গটিকে সোয়া 26 আৰু যদি আমি 91 মাল্টিপ্লাই কৰো কিমান পাম সোয়া যে 1 6 যা 6 1 2 যা 2 আকৌ 9 এ কৰিলে 9 6 যা 54 carry 5 9 2 যা 18 18 plus 5 কিমান আহিব সোয়া 23 গটিকে 2366 গটিকে আমি কি পালো সোয়া যে হেন্স LCM into HCF equal কি পাম সোয়া যে product of the two numbers next to সোয়া আমাক দিয়া আছে যে 510 আৰু 92 দুই নম্বৰটোত সোয়া দিয়া আছিল আমাক যে 510 ইয়াক যদি আমি ফ্যাক্টৰাইজ কৰো কিমান পাম সোয়া যে 2 এ ক্যান্সেল কৰিলে 225 যা 50 আৰু 25 যা 10 ঠিক হেৰে
3 কাটিলে কিমান যাব চোৱা যে 3 8 যা 24 3 5 যা 15 আকৌ 5 এদি কাটিলে 5 17 যা হ'ব 85 নেক্সট আমাক দিয়া আছে চোৱা 92 কো যদি আমি কৰো কিমান যাব চোৱা 2 এ কৰিলে 2 4 যা 8 2 6 যা 12 আকৌ যদি আমি 2 এ কেনসেল কৰো 2 2 যা 2 3 যা গতিকে আমি 5 1 10 টু কিমান লিখা পাৰো চোৱা যে 2 into 3 into 5 into 17 ঠিক হেৰে 92 টু আমি কিমান পাম চোৱা যে 2 into 2 into 23 ইয়াৰ পৰা আমি HCF কিমান পাম চোৱা 2 আহিব নেক্সট চোৱা LCM আমি কিমান পাম 2 কেটা আছে দুটা আছে যে 2 into 2 3 এটা আছে যে 3 into 5 into 17 into কিমান হ'ব চোৱা 23 2 2 যা 4 4 3 যা 12 12 5 যা কিমান পাম 60 গতিকে 60 লগত যদি আমি 17 মাল্টিপ্লাই কৰো কিমান পাম চোৱা যে 60 into 17 কৰিলে 7 0 যা 0 7 6 যা 42 আৰু 1 এদি কৰিলে 60 গতিকে 0 2 4 plus 6 কিমান 10 1020 এটো কিমান পাব চোৱা 23 3 0 যা 0 3 2 যা 6 3 10 যা কিমান পাম চোৱা 30 সিমিলাৰলি 2 0 যা 0 2 2 যা 4 আৰু 2 10 যা 20 গতিকে 2 3 4 6 0 যেটো LCM হ'ব কিমান হ'ব চোৱা যে 2 3 4 6 0 নেক্সট আমি কি উলিয়াম চোৱা LCM আৰু HCF ৰ প্ৰডাক্ট উলিয়াম যে নাও LCM into HCF কিমান আহিব চোৱা LCM আমি পাইছো 2 3 4 6 0 যে 2 3 4 6 0 into HCF কিমান আছিল চোৱা 2 গতিকে 2 3 4 6 0 আমি 2 মাল্টিপ্লাই কৰি কিমান আহিব চোৱা 2 0 যা 0 2 6 যা 12 4 2 কেৰি 1 2 4 যা 8 9 2 3 যা 6 আৰু 2 2 যা 4 গতিকে আমি LCM আৰু HCF যেতিয়া মাল্টিপ্লাই কৰিম কিমান পাম চোৱা যে 4 6 9 2 0 নেক্সট আমি কি চাম চোৱা যে প্ৰডাক্ট অফ দা টু numbers the product of the two numbers আমাৰ নাম্বাৰটা কিমান কিমান আছিল চোৱা যে 510 আৰু 92 গতিকে চোৱা 510 যদি আমি 92 লগত মাল্টিপ্লাই কৰো কিমান পাম 20 যা 0 21 যা 2 আৰু 25 যা 10 9 এদি কৰিলে 90 যা 0 91 যা 9 95 যা 45 গতিকে 02964 যে 4692 0 গতিকে আমি কি পালো যে হেন্স LCM into HCF equal কি আহিব চোৱা যে product of the two numbers next one 3 নম্বৰ আমাক দিয়া আছে যে 336 আৰু 54 গতিকে চোৱা 336 ক আমি কি কৰিম চোৱা প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম যদি আমি 2 দি পেলাই ডিভাইড কৰো কিমান আহিব চোৱা যে 2 1 যা 2 2 6 যা 12 আৰু 2 8 যা 16 2 এ কৰিলে চোৱা 2 8 যা 16 আৰু 2 4 যা 8 2 এ কৰিলে কিমান পাম চোৱা 2 4 যা 8 2 2 যা 4 2 এ গল কেনসেল কৰিলে কিমান যাব চোৱা যে 2 2 যা 4 আৰু 2 1 যা 2 নেক্সট ওয়া 3 এ কাটিলে আমি 3 7 যা 21 সিমিলারলি 54 তো আমি কিমান পাম সোয়া 2 দি ক্যান্সেল কৰিলে 2 2 যা 4 আৰু 2 7 যা 14 3 এ 3 9 যা 27 আকৌ 3 এ কৰিলে 3 3 যা 9
গতিকে 336 টো আমি কিমান পাম চোৱা যে 2 into 2 into 2 into 2 into 3 into 7 54 টোত কিমান আহিব চোৱা যে 2 into 3 into 3 into 3 গতিকে আমি এটা কি উলিয়াম চোৱা যে HCF আমাৰ কিমান হ'ব চোৱা 2 এটা আমাৰ আছে 2 নেক্সট চোৱা আৰু 3 এটা আমাৰ কমন আছে গতিকে 2 into 3 মাল্টিপ্লাই কৰিলে আমি কিমান পাম চোৱা 6 নেক্সট আমি কি লাগে চোৱা LCM কিমান হ'ব চোৱা হাইয়েষ্ট নাম্বাৰ অফ 2 কেইটা চোৱা এটা দুটা তিনিটা চাৰিটা গতিকে 2 into 2 into 2 into 2 3 চোৱা কেইটা আছে তিনিটা গতিকে 3 into 3 into 3 into কিমান আছে চোৱা 7 গতিকে 2 2 যা 4 4 4 যা 16 16 3 যা কিমান আহিব চোৱা 48 into 3 3 যা 9 আৰু 9 7 যা কিমান আহিব চোৱা 63 গতিকে 48 আৰু যদি আমি 63 মাল্টিপ্লাই কৰোঁ কিমান পাম চোৱা যে 3 8 যা 24 carry 2 3 4 যা 12 12 plus 2 কিমান আহিব চোৱা 14 নেক্সট চোৱা 6 8 যা 48 carry 4 6 4 যা 24 24 plus 4 কিমান আহিব চোৱা 28 গতিকে 4 4 plus 8 12 for 2 carry 1 8 plus 1 9 9 plus 1 10 0 carry 1 গতিকে 1 plus 2 কিমান আহিব চোৱা 3 গতিকে 3 0 2 4 নেক্সট আমি এতিয়া HCF আৰু LCM কি কৰিম চোৱা মাল্টিপ্লাই কৰিম যে নাও LCM into HCF কিমান আহিব চোৱা যে 3024 into 6 গতিকে 3024 লগত যদি আমি 6 মাল্টিপ্লাই কৰোঁ কিমান পাম চোৱা যে 3024 into যদি আমি 6 মাল্টিপ্লাই কৰোঁ কিমান হ'ব 6 4 যা 24 carry 2 6 2 যা 12 13 14 আৰু 6 3 যা কিমান আহিব চোৱা 18 গতিকে 18144 নেক্সট আমাক কি লাগে চোৱা প্ৰডাক্ট অফ দা টু নাম্বাৰ এজ এন product of the two numbers কিমান আহিব চোৱা যে 336 into 54 গতিকে চোৱা 336 আৰু যদি আমি 54 মাল্টিপ্লাই কৰোঁ কিমান পাম চোৱা যে 4 6 যা 24 carry 2 4 3 যা 12 13 14 4 carry 1 4 3 যা 12 plus 1 কিমান আহিব চোৱা 13 5 এ মাল্টিপ্লাই কৰিলে কিমান পাম চোৱা যে 5 6 যা 30 0 carry 3 5 3 যা 15 15 plus 3 18 or 8 carry 1 5 3 যা 15 plus 1 কিমান আহিব চোৱা 16 গতিকে 4 4 3 plus 8 11 or 1 carry 1 1 plus 6 7 7 plus 1 কিমান আহিব চোৱা 8 আৰু 1 গতিকে 18144 গতিকে আমি কি পালো চোৱা যে hence LCM into HCF equal আমি কি পাইছো চোৱা যে product of the two numbers 3 নম্বৰটো তো আমাক দিয়া আছে যে find the LCM and HCF of the following integers by applying the prime factorization method 1 নম্বৰটো তো আমাক দিয়া আছে 12 15 আৰু 21 তিনি একটোত তো আমাক কিমান কিমান দিয়া আছিল যে 12 কিমান পাম 2 এ কৰিলে 2 6 যা 12 2 এ কাটিলে 2 3 যা 6 12 আছিলে নেক্সট ওয়া আমাৰ 15 আছিলে 3 এ কাটিলে 3 5 যা 15 আৰু এটা আমাৰ নাম্বাৰ আছিলে চোৱা 21
21 আমি কেনেকৈ পাওঁ চোৱা যে 3 7 যা 21 গতিকে 12 টো আমি কেনে পাইছো চোৱা যে 2 into 3 15 টো আমি কিমান পাইছো চোৱা যে 3 into 5 আৰু 21 টো আমি কেনেকৈ পাইছো চোৱা যে 3 into 7 এতিয়া চোৱা ইয়াত আমাৰ কমন নাম্বাৰ কি আছে চোৱা 3 টো আমাৰ কমন আছে গতিকে HCF কিমান হ'ব চোৱা 3 নেক্সট চোৱা আমাক LCM লাগে LCM কিমান হ'ব চোৱা হাইয়েষ্ট নাম্বাৰ অফ 2 কেটা আছে দুটা নেক্সট চোৱা 3 এটা আছে 5 এটা আছে আৰু 7 এটা আছে 2 2 যা 4 4 3 যা 12 12 5 যা 60 গতিকে 6 into 7 কিমান আহিব চোৱা 42 আৰু 0 গতিকে 420 গতিকে 12 15 আৰু 21 ৰ HCF আমি কিমান পাম চোৱা 3 আৰু LCM হ'ব 420 নেক্সট চোৱা কিমান দিছে আমাৰ 17 23 আৰু 29 2 নম্বৰটো চোৱা আমাক দিয়া আছে যে 17 23 আৰু কিমান আছিল চোৱা যে 29 গতিকে 17 টো আমি কেনেকৈ লিখিব পাৰো চোৱা 1 into 17 23 আমাৰ প্ৰাইম নাম্বাৰ হয় গতিকে আমি কিমান লিখিব পাৰো যে 1 into 23 29 কিমান আহিব চোৱা যে 1 into 29 কাৰণ 17 23 আৰু 29 আমাৰ কি নাম্বাৰ হয় চোৱা প্ৰাইম নাম্বাৰ গতিকে ইয়াৰ পৰা আমি HCF কিমান আহিব চোৱা 1 আৰু LCM আমাৰ কিমান আহিব চোৱা যে 17 into 23 into 29 গতিকে চোৱা 17 আৰু যদি আমি 23 মাল্টিপ্লাই কৰো কিমান পাম যে 17 into 23 317 যা কিমান আহি চোৱা 51 আৰু 217 যা হৈছে 34 গতিকে 1 9 আৰু 3 391 আৰু কিমান মাল্টিপ্লাই কৰিম চোৱা 29 গতিকে 9 1 যা 9 9 9 যা 81 or 8 carry 8 9 3 যা 27 27 plus 8 কিমান আহিব চোৱা 35 2 1 যা 2 2 39 যা কিমান আহিব চোৱা 78 গতিকে 9 1 plus 2 3 5 plus 8 13 3 carry 1 3 plus 7 10 10 plus 1 কিমান আহিব চোৱা 11 গতিকে 1 1 3 3 9 গতিকে 17 23 আৰু 29 ৰ HCF আমি কিমান পাইছো চোৱা 1 আৰু LCM পাইছো 1 1 3 3 9 নেক্সট ওয়ান 3 নম্বৰটো আমাক দিয়া আছে 8 9 আৰু 25 3 নম্বৰটোত চোৱা আমাক কিমান দিয়া আছে 8 টো আমি কেনেকৈ পাম যে 2 into 2 into 2 9 আমি কেনেকৈ পাম চোৱা যে 3 into 3 আৰু 25 আমি কেনেকৈ পাম চোৱা যে 5 into 5 গতিকে চোৱা ইয়াত আমাৰ কমন নাম্বাৰ একো নাই যদি কমন নাম্বাৰ একো নাথাকে তেতিয়াহ'লে আমি HCF কিমান হ'ব চোৱা 1 আৰু LCM আমি কিমান পাম চোৱা 2 কেইটা আছে চোৱা 3টা গতিকে 2 into 2 into 2 3 আছে দুটা আৰু 5 into 5 8 8 9 যা কিমান আহিব চোৱা 72 into 25 গতিকে 5 2 যা 10 হলে 0 carry 1 5 7 যা 35 plus 1 কিমান হ'ব চোৱা 36 2 2 যা 4 আৰু 2 7 যা 14 গতিকে 0 4 plus 6 0 carry 1 3 plus 4 7 plus 8 7 plus 1 কিমান হ'ব 8 আৰু 1 গতিকে LCM আমি কিমান পাম চোৱা 1800 4 নম্বৰত চোৱা আমাক দিয়া আছে যে given that HCF 306,6579 find LCM 306 আৰু 65
7 গতিকে চোৱা আমি এটা ফৰ্মুলা পাইছিলোঁ যে HCF ইনটু LCM সদায় কি হয় চোৱা প্ৰডাক্ট অফ দা টু নাম্বাৰছ এতিয়া চোৱা 4 নম্বৰটোৰ কাৰণে আমাক যে given HCF আমাক কিমান দিয়া আছিলে চোৱা 9 আৰু দুটা আমাক নাম্বাৰ দিয়া আছে যে 2 নাম্বাৰছ কিমান হ'ব চোৱা যে দুটা নাম্বাৰ আছিলে আমাৰ 306 and 657 যে we know that HCF into LCM equal কি হয় চোৱা যে product of the two numbers গতিকে চোৱা HCF আমাক কিমান দিয়া আছিলে 9 LCM টো আমাক ফাইন্ড আউট কৰিব দিছে product of the two numbers দুটা নাম্বাৰ আমাক কিমান কিমান আছিল চোৱা 306 আৰু 657 যে 657 গতিকে ইয়াৰ পৰা আমি কি উলিয়াম চোৱা LCM ইকুৱেল আমি কিমান পাম চোৱা যে 306 ইনটু 657 বাই 9 9 যদি আমি ইয়াক কেনসেল কৰিব যাব চোৱা 9 3 যা 27 3 আহিলে 9 4 যা 36 গতিকে আমাৰ কিমান থাকিলে চোৱা যে 34 আৰু 657 গতিকে চোৱা 657 আৰু যদি আমি 34 মাল্টিপ্লাই কৰো কিমান আহিব চোৱা 4 7 যা 28 carry 2 4 5 যা 20 plus 2 22 again carry 2 4 6 যা 24 25 26 3 multiply কৰি আমি কিমান পাম চোৱা 3 7 যা 21 carry 2 3 5 যা 15 16 17 carry 1 3 6 যা 18 plus 1 কিমান আহিব চোৱা 19 গতিকে 8 2 plus 1 3 6 plus 7 13 carry 1 2 plus 9 11 11 plus 1 12 আৰু 1 plus 1 কিমান আহিব চোৱা 2 গতিকে 2 2 3 3 8 গতিকে যেটো আমাক LCM উলিয়াব দিছিলে সেই LCM টো আমি কিমান পাইছো চোৱা যে 2 2 3 3 8 নেক্সট চোৱা যেটো আমাৰ 5 নম্বৰৰ কোৱেশ্চন তাত দিয়া আছে যে চেক whether 6 to the power n can end with the digit 0 for any natural number n গতিকে ইয়াক আমি কেনেকৈ লিখিম চোৱা যেটো answer হ'ব যে if 6 to the power end with the digit end with the digit 0 for any natural number therefore any natural number n then it would be divisible by 5 that is the prime factorization of 6 to the power n would contain the prime 5 কাৰণ চোৱা 6 টো আমাৰ 5 ৰ টেবুলত নাহে গতিকে আমি কি লিখিম চোৱা যে this is not possible because 6 to the power n যদি আমি ফ্যাক্টৰাইজ কৰি কেনে পাম চোৱা যে 2 into 3 to the power n
So the only prime in the factorization of the factorization of 6 to the power n are 2n 3 কাৰণ সোয়া 6 যদি আমি ব্ৰেক কৰি কেন পাম সোয়া 2 আৰু 3 পাম কিন্তু আমাৰ 5 টো তাতে নাই গতিকে আমি নেক্সট কি পাম সোয়া যে দা uniqueness of the fundamental theorem of arithmetic guarantees that there are no other primes in the factorization of 6 to the power n গতিকে আমি কি ক'ব পাৰো যে hence there is no natural numbers n for which 6 to the power n ends with the digit 0 গতিকে এনেকুৱা একো নাম্বাৰ নাই যিটো আমাক কি হ'ব সোয়া 0 আমি পাম 6 নম্বৰটো সোয়া আমাক দিয়া আছে explain why 7 into 11 into 13 plus 13n 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 are composite number এটা আমি প্ৰথমতে এটো কৰি চাম যে 7 into 6 নম্বৰটো আমাক কি দিয়া আছিল যে given 7 into 11 into 13 plus কিমান দিছিলে সোয়া 13 গটিকে 7 লগ যদি আমি 11 মাল্টিপ্লাই কৰো কিমান পাম সোয়া 77 ইনটু যদি আমি 13 কৰো কিমান পাম সোয়া যে 3 7 যা 21 carry 2 3 7 যা 21 plus 2 কিমান আহিব সোয়া 23 আৰু 77 গটিকে 1 3 plus 17 0 carry 1 2 plus 9 10 গটিকে 1001 plus কিমান আছে সোয়া 13 গটিকে আমি কিমান পাম যে 1014 এটা সোয়া 1014 আমি যদি ফ্যাক্টৰাইজ কৰি চাও আমি কিমান পাম সোয়া 1014 ইয়াক যদি আমি 2 দি পেলাই ডিভাইড কৰো কিমান পাম সোয়া 2 5 যা 10 0 2 7 যা 14 3 এ কাটিলে 3 16 যা 48 3 9 যা 27 আৰু 169 হৈছে 13 into 13 গটিকে সোয়া 1014 আমি কিনেকে লিখিব পাৰো সোয়া যে 2 into 3 into 13 into 13 গটিকে এই কি নাম্বার হ'ব সোয়া কম্পোজিট নাম্বার আমি কি লিখিম সোয়া যে since 1014 is
expressed as a product of primes. Therefore the 7 into 11 into 13 plus 13 is a key number hobo soa composite number. Next to amak kiman disile soa 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5. Next to so amak dia ase je again 7 into 6 into 5 into 4 into 3 into 2 into 1 plus kiman asile so 5. 7 6 ja kiman hebo so 42 আৰু 5 4 যা কিমান হ'ব সোৱা 20 গটিকে 42 আৰু আমি 20 মাল্টিপ্লাই কৰি কিমান হ'ব সোৱা 0 2 2 যা 4 2 4 যা 8 2 3 যা কিমান হ'ব সোৱা 6 গটিকে 6 6 4 যা 24 6 8 যা 48 plus 2 50 গটিকে 5040 plus কিমান আহিব সোৱা 5 গটিকে 5045 5045 যদি আমি ফেক্টৰাইজ কৰো কিমান পাম সোৱা 5 এ কইলে 5 10 যা 5 9 যা আৰু না যায় গটিকে আমি 5045 টুক সোৱা আমি কেনেকৈ লিখিব পাৰো যে 5 into 1009 গটিকে আমি কি ক'ব পাৰো যে hence 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 is a composite number. Next was into question number 7 tat amak dia ase je there is a circular path around a sports field. Sonia takes 18 minutes to drive one round of the field while Robbie takes 12 minutes for the same. Suppose they both start at the same point and at the same time and go in the same direction. After how many minutes will they meet again at the starting point? Ita soa Sonia kiman minute loisel koise amak 18 minutes aru Robbie kiman loise soa 12 minutes. The given Sonia takes 18 minutes to drive one round of the field and Robbie kiman lage soa 12 minutes je Robbie takes 12 minutes to drive one round of the field. গটিকে আমি কি কৰিম সোৱা 18 আৰু 12 ৰ আমি কি উলিয়াম সোৱা এলসিএম উলিয়াম 18 ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো কিমান পাম সোৱা যে 2 into 3 into 3 আৰু 12 তো আমি কি পাম সোৱা 3 4 যা 12 গটিকে 2 into কিমান আহিব সোৱা 3 গটিকে ইহতৰ যদি আমি এলসিএম উলিয়াও কি পাম সোৱা হাইয়েস্ট নাম্বাৰ অফ 2 কেটা আছে সোৱা দুটা গটিকে 2 into 2 আৰু 3 কেটা আছে সোৱা দুটা গটিকে 3 into 3 গটিকে 2 2 যা 4 4 9 যা কিমান আহিব সোৱা
6 গতিকে কি পাম আমি যে সো আফটাৰ 36 minutes they will meet again at the starting point. এতিয়া চোৱা এক্সাৰসাইজ 1.2 আৰম্ভ কৰাৰ আগতে আমি চোৱা যেটো থিওৰেম 1.2 আছে হেতু জানিব লাগিব যে let p be a prime number if p divides a square then p divides a where a is a positive integer. এতিয়া চোৱা যেটো এক্সাৰসাইজ 1.2 তাৰ 1 নম্বৰ কোৱেশ্চন তাত আমাক দিয়া আছে যে prove that √5 is irrational. গতিকে চোৱা আমি ফাৰ্স্টতে ধৰি লম যে ই এটা কি নাম্বাৰ চোৱা ৰেশনেল নাম্বাৰ যে let us assume যে √5 is rational যে that is we can find যে co-prime m n n ৰ ভ্যালু কি হ'ব নোৱাৰিব চোৱা 0 হ'ব নোৱাৰিব such that গতিকে চোৱা আমি কি বুঝ ধৰিছো যে এটা ৰেশনেল নাম্বাৰ হয় গতিকে আমি এটা কি কৰিব পাৰো p/q ফৰ্মত এক্সপ্ৰেছ কৰো গতিকে আমি এটা কি লৈছো চোৱা m আৰু n বুলি কৈছো গতিকে আমি কি পাম যে √5 ইকুৱেল কিমান হ'ব চোৱা যে m/n যদি আমি ইয়াক ক্ৰস মাল্টিপ্লাই কৰো কিমান লিখিব পাৰো চোৱা যে যদি স্কোয়াৰিং কৰো কি হ'ব চোৱা যে 5 ইকুৱেল m²/n² আমি কি কৰিছো চোৱা যে স্কোয়াৰিং both sides. নেক্সট আমি কি কৰিম চোৱা ক্ৰস মাল্টিপ্লাই কৰিলে কিমান পাম চোৱা যে 5n² ইকুৱেল কিমান হ'ব চোৱা m² ইয়াৰ পৰা আমি যদি n² থলো কিমান পাম চোৱা যে m²/5 গতিকে আমি কি সাইজ পাইছো চোৱা যে m² টো কিমানে ডিভাইডেড চোৱা 5 এ দি পেলাই যে দাস m² is divisible by 5 so m is also divisible by 5 নেক্সট আমি কি কৰিম এই m ৰ জায়গাত আমি বেলেগ এটা কনস্ট্যান্ট টার্ম ধৰি লম যে so যে we can write m equal আমি কিমান বুলি ধৰিছো চোৱা যে 5p for some integer p. এটা সো আমি এই m equal to যদি আমি 5p ইয়াত পুট কৰো আমি সো ইকুয়েশন নাম্বার 1 বুলি দিছো তেতিয়া আমি কি পাম সোয়া যে substituting the value of m equal to 5p in 1 we get আমি কি পাম সোয়া যে n square equal কিমান পাইছিলো সোয়া m square by 5 গতিকে আমি n square equal to 5p square by কিমান পাম সোয়া 5 গতিকে 5p whole square মানে 25p square by 5
যদি আমি কেনসেল কৰোঁ কিমান পাম চোৱা যে 5 পি স্কোয়াৰ গতিকে ইয়াৰ পৰা যদি আমি পি স্কোয়াৰটো থৈ দিওঁ কিমান পাম চোৱা যে n স্কোয়াৰ বাই 5 গতিকে আমি কি পাইছোঁ চোৱা n স্কোয়াৰ ইজ ডিভিজিবল বাই 5 যে দিস মিন্স that যে this means that n square is divisible by 5 n so n is also divisible by 5 যে therefore m and n have at least 5 as a common factor, but this contradicts the fact that m and n are co-prime. That this contradiction has arisen because of our incorrect assumption that root 5 is rational. So we conclude that root 5 is কি নাম্বার হ'ব চোৱা যে ই ৰেচনেল। নেক্সট চোৱা যেটো 2 নম্বৰ তাত আমাক দিয়া আছে যে প্ৰুফ ডেট 3 + 2 ৰুট 5 ইজ ই ৰেচনেল। গতিকে আমি ফাৰ্ষ্টত আমি কি কৰিম চোৱা ইয়াক আমি ৰেচনেল নাম্বাৰ বুলি ধৰি ল'ম যে let us assume 3 + 2 ৰুট 5 is কি হ'ব চোৱা যে ৰেচনেল যে that is we can find the co-prime m n not equal to 0 such that 3 + 2 ৰুট 5 ইকুৱেল আমি কিমান পাম চোৱা m বাই n কিমান চোৱা এই ভ্যালুটো লাগে আমি 3 টো সিফালে লৈ যাম 2 ৰুট 5 m বাই n প্লাস 3 আছিল এফালে কিমান আহিব চোৱা -3 এটা যদি আমি চোৱা এলসিএম লওঁ কিমান আহিব চোৱা n m - 3n গতিকে চোৱা আমাক √5 টো আমি ৰাখি থম যে √5 টো ৰাখি থলে 2 টো ইয়াত মাল্টিপ্লাই আছে সিফালে গলে কি হ'ব চোৱা ডিভাইড হৈ যাব আমি কি পাম যে m - 3n/2n since
m n n are integers we get m minus 3n by 2n is rational and so root 5 is কি হ'ব সোৱা ৰেচনেল কাৰণ a পাৰ্টটো যদি আমি ৰেচনেল বুলি পাইছো ইউ কি হ'ব সোৱা ৰেচনেল নাম্বাৰ বুলি আমি ক'ব পাৰো যে বাট this contradicts the fact that root 5 is irrational that this contradiction has arisen because of our incorrect assumption that 3 plus 2 root 5 is rational so we conclude that 3 plus 2 root 5 is কি নাম্বাৰ হ'ব সোৱা যে rational next আমি 3 নম্বৰক কোনটো কৰিম সোৱা যে 7 root over 5 ইয়াক আমি কি কৰিম সোৱা ইয়াক আমি ফাৰ্ষ্টতে ৰেচনেল নাম্বাৰ বুলি ধৰি ল'ম এটা সোৱা 3 নম্বৰৰ যেটো 2 to 7 root 5 তাৰ কাৰণে আমি কি কৰিম সোৱা যে let us assume যে 7 root 5 is rational that is we can find co-prime m n not equal to 0 such that 7 root 5 equal কিমান পাম আমি সোৱা যে m by n ইয়াৰ পৰা যদি আমি root 5 টো থৈ কিমান পাম সোৱা যে m by 7n যে since 7m আৰু n are integers m by 7n is কি হ'ব সোৱা rational n so root 5 is কি হ'ব সোৱা rational but this contradicts the fact that root 5 is
irrational. That this contradiction has arisen because of our incorrect assumption that 7√5 is rational. গতিকে আমি কি বুলি কনক্লুজন পাম চোৱা যে so we conclude that 7√5 is irrational.